নমস্কাৰ তিতাবৰ লাইভলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গুৰুজনা মাধৱদেৱৰ তিথিৰ দিনাখনি তিতাবৰ চক্ৰ বিষয়া কাৰ্যালয়ত বিষয়ববীয়া আৰু কৰ্মচাৰী উদ্যোগত শতবাৰ্ষিক অনুষ্ঠানত দিনত নাম প্ৰসংগ কৰে আৰু ৰাতিলৈ এখনি ভাওনা প্ৰদৰ্শনৰ বাবে আয়োজন কৰে। সেই ভাওনাখন প্ৰদৰ্শন কৰিব প্ৰজাপতি শিল্পী সমাজ তিতাবৰ শিল্পীসকলৰ দ্বাৰা শ্ৰীকৃষ্ণ কুণ্ডিল যাত্ৰা। আমি বিশেষকৈ তিতাবৰ চক্ৰৰ সমূহ কৰ্মচাৰীবৃন্দ, গাঁও প্ৰধানসকল আৰু আমাৰ যিসকল মানে পিটিশ্যন ৰাইটাৰ আছে তেখেতসকলৰ সহযোগত আমি অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে প্ৰতিটো চক্ৰত এনেকুৱা মানে নাম পতা এটা পৰম্পৰা আছে। তাৰ লগত সংগতি ৰাখি আমিও প্ৰতি বছৰে নাম প্ৰসংগ আয়োজন কৰি আহিছোঁ। কিন্তু অনিবাৰ্য কাৰণবশতঃ দুটা পক্ষক আমি নাম প্ৰসংগ কৰিব পৰা নাছিলোঁ। কিন্তু এই বছৰ আমি কৰিছোঁ আৰু লগতে গধূলিলৈ এভাগ ভাওনা আয়োজন কৰিছোঁ। ভাওনা ৰুক্মিণীহৰণ, নাটক শ্ৰীকৃষ্ণ কুণ্ডিল যাত্ৰা, চমুকৈ মানে ৰুক্মিণীহৰণ আমি মঞ্চস্থ কৰিম। ইয়াৰ যোগেদি তিতাবৰবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ যাতে আহি আমাৰ ভাগ নাভাগি উপভোগ কৰে আৰু লগতে আমাক আশীৰ্বাদ আৰু কৃতজ্ঞতা জনায়।